বজ্ৰপাতৰ ফলত নলবাৰীত পশুধনৰ বৃহৎ ক্ষতি সাধন। নলবাৰীৰ কাপলাবৰীৰ চৰত কালি সন্ধিয়াৰ ভাগত ধুমুহা বৰষুণৰ মাজতে হোৱা বজ্ৰপাতে চলালে তাণ্ডৱ লীলা। বজ্ৰপাতৰ ফলত ২ নং কাপলাবৰীৰ চৰৰ কপিল আলী নামৰ লোকজনৰ গৃহত বিস্তৰ ক্ষতি সাধন হয়। কালি সন্ধিয়াৰ ভাগত কপিলৰ গৃহত বজ্ৰপাত পৰি জুইৰ সূত্ৰপাত হয়। ফলস্বৰূপে ঘৰটোত থকা ৩টাকৈ গৰু, ৬টাকৈ ভেড়া আৰু ছাগলী এটাৰ মৃত্যু হয়। জাগাৰ নাম হ'ল ২ নং কাপলাবৰী চৰ। বজ্ৰপাত হোৱা মানুহজনৰ নাম হ'ল কপিল আলী। বজ্ৰপাত পৰিছে সন্ধিয়া ৬:২০ বা ২৫ মিনিটত। ঢেৰেকনি পৰাৰ পিছত আমি ৫ মিনিটমান পিছত গম পালোঁ যে বাহিৰত ওলাৰ লগে লগে গম পাওঁ যে ইফালে পোহৰ জুইৰ আলো দেখা পালোঁ। ইফালে আহি ফালে গম পাওঁ যে ঘৰৰ ভিতৰত জুই। আমি গোটেইকেইটা দৌৰি আহিলোঁ। ৬টা ভেড়া ছাগলী আৰু এটা ছাগলী আৰু ৩টা দমৰা। বজ্ৰপাতৰ ফলত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত প্ৰয়োজনীয় নথি পত্ৰৰ লগতে নগদ ১০,০০০ টকা জুইত ভস্মীভূত হয়। নগদ ধন আছিল ১০,০০০ টকা, তাৰে লগত অলংকাৰো আছিল। তাৰপিছত এই চলাৰ বেটাৰী, টকা পইচা এনেকৈ বহুত কিনা আছিল। মুঠতে এটা পৰিয়ালৰ যিমানখিনি বস্তু থাকিব লাগে এটা ঘৰৰ ভিতৰত চবখিনি আছিল, কিন্তু এটাও আমি উদ্ধাৰ কৰিব পৰা নাই। গোটাই পুৰি চাৰকাৰ হৈ গৈছে। ইতিমধ্যে পৰিয়ালৰ লোকে স্থানীয় গাঁও প্ৰধান, আৰক্ষী প্ৰশাসনৰ লগতে বৰখেতিৰ ৰাজ্য চক্ৰ বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে। দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰ তথা প্ৰশাসনক সহায় কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে। আমি ৰাইজৰ ফালৰ পৰা চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যাতে এই দুখীয়া পৰিয়ালটোত কিবা সহায় বা সাহায্য কৰি যাতে আগবঢ়ায় আমি তাকে কামনা কৰিছোঁ। খুব দুখীয়া, কাম বন কৰি খায়, হাজিৰা কৰি খায়। এৰে মাজত হয়তো ছাগাল ভেড়া কিছুমানে আইধাও আনি পুহি আছে। এনেকৈ চলি আছে, খুব কষ্টত থাকে। থকাৰ মাজতো আজি যোৱা ৰাতি এনেকুৱা ঘটনা। এইখিনি কৈ মই তাৰমানে চৰকাৰক খুব টানি অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটোক কিবা সাহায্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।